যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত তিতাবৰ সমজিলাৰ পশ্চিম তিতাবৰৰ মোহনাটিং চৰিয়াপথাৰ মিচিংগাঁও উচ্চ মাধ্যমিক বিদ্যালয় আৰু যোৰহাট জিলা শিশু সুৰক্ষা বিষয়া কাৰ্যালয়ৰ সহযোগত 10 ডিচেম্বৰত বিশ্ব মানৱ অধিকাৰ দিৱস উপলক্ষে বাল্য বিবাহ প্ৰতিৰোধৰ এখনি আইন সজাগতা সভা উক্ত দিনা বিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হৈ যায়। যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব তথা ন্যায়িক বিষয়া কিৰণলাল বৈষ্ণৱে মুখ্য অতিথিৰূপে ভাষণ প্ৰদান কৰা সভাত সহকাৰী আইন সেৱা প্ৰতিৰক্ষা যোৰহাটৰ অধিবক্তা বিশ্বজিৎ হাজৰিকা, আৰ্চিৰণ নীলগণ প্ৰযুক্তিৰ কাৰিকৰী বিশেষজ্ঞ তথা জ্যেষ্ঠ সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা আৰু যোৰহাট জিলা শিশু সুৰক্ষা শাখাৰ প্ৰাঞ্জল বৰাই সমল ব্যক্তিৰূপে ভাষণ প্ৰদান কৰে। জিলা আইন সেৱা প্ৰাধিকৰণৰ অৰ্ধ আইনী স্বেচ্ছাসেৱিকা তথা উদ্যমী মহিলা দীপাঞ্জলি বৰুৱাই আঠধৰা আৰু যোৰহাট জিলা চাইল্ডলাইন কৰ্মী ভনীগাম অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে নগেন্দ্ৰনাথ বৰুৱা, মোহন চন্দ্ৰ ঠাকুৰ, নামচুঙি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী মালতী গোৱালা, জ্যেষ্ঠ শিক্ষক দিগন্ত হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰা সভাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক মহম্মদ কাদিৰ হুছেইন, পৰিচালনা সমিতিৰ সভাপতি শান্তনু হাজৰিকা, প্ৰাক্তন সভাপতি কমল ভৰালীয়ে বক্তব্য আগবঢ়ায়। বাল্য বিবাহ প্ৰতিৰোধৰ উপৰিও শিশু সুৰক্ষা, শিক্ষা, মত প্ৰকাশ আৰু মানৱ অধিকাৰ আদি সন্দৰ্ভত আইন সজাগতা সভাৰ জৰিয়তে উপস্থিত ছাত্ৰ ছাত্ৰী অভিভাৱক মণ্ডলীৰ লগতে অঞ্চলবাসীক উপকৃত কৰাৰ বাবে প্ৰধান শিক্ষক প্ৰমুখ্যে সমশিক্ষক শিক্ষয়িত্ৰী পৰিচালনা সমিতিয়ে যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ ন্যায়িক বিষয়া KL বৈষ্ণৱ, সহকাৰী আইন সেৱা প্ৰতিৰক্ষা অধিবক্তা বিশ্বজিৎ হাজৰিকা আৰু অৰ্ধ আইনী স্বেচ্ছাসেৱিকা দীপাঞ্জলি বৰুৱাক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 1948 চনত সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণা পত্ৰ গ্ৰহণ কৰাৰ চিনস্বৰূপে 1950 চনৰ পৰা প্ৰতি বছৰে 10 ডিচেম্বৰৰ দিনটোত চৰকাৰী পক্ষৰ উপৰিও বেচৰকাৰী সংগঠনসমূহ সাধাৰণ লোকসকলে মানৱ অধিকাৰৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে আৰু মানৱ অধিকাৰ সুৰক্ষিত কৰিবলৈ কাম কৰাৰ উদ্দেশ্যে উদযাপন কৰা আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস উপলক্ষে অনুষ্ঠিত হোৱা বাল্য বিবাহ প্ৰতিৰোধী সজাগতা সভাই তিতাবৰ সমজিলাৰ মোহনাটিং অঞ্চলবাসীক উপকৃত কৰে। আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱসৰ লগত সংগতি ৰাখি যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত তথা জিলা শিশু সুৰক্ষা বিষয়াৰ সহযোগত মোহনাটিং মিচিংগাঁও চৰিয়াপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত আইন সংক্ৰান্তীয় এক সজাগতা সভা অনুষ্ঠিত হৈ যায়। ইয়াৰ মূল বিষয় বাল্য বিবাহ বিষয়টো লৈ সজাগতা সভা অনুষ্ঠিত হৈ যায়। আজি এই সভাত উপস্থিত ব্যক্তি বিশেষক বাল্য বিবাহৰ প্ৰভাৱ, ইয়াৰ প্ৰতিফলন, ইয়াৰ ফলত যি দুৰ্যোগ বিয়পি গৈছে তাৰ প্ৰতিকাৰাৰ্থে আৰু তাৰ কেনেকৈ ফলপ্ৰসূ কেনেকৈ প্ৰতিকাৰ কৰিব পাৰি এই বিষয়ে ৰাইজৰ মাজত সজাগতা অনুষ্ঠিত হয় আৰু ভৱিষ্যতে যে এনেকুৱা অঞ্চল ভেদে বাল্য বিবাহৰ যিটো সংখ্যা সেইটো সম্পূৰ্ণৰূপে বিলুপ্ত ঘটে, তাৰেই আজি এই সভাৰ মূল উদ্দেশ্য। আজি বিশ্ব মানৱ অধিকাৰ দিৱস উপলক্ষে আমি ইয়াতে মোহনাটিং হাই স্কুলত এখনি আইন সজাগতা সভা পাতিছিলো। বাল্য বিবাহ প্ৰতিৰোধী এটা পদক্ষেপ হিচাপে আছে। ইয়াতে আমি বাল্য বিবাহ বিৰোধী আইন আৰু পক্সো আইন বিষয়ে বিশিষ্ট বক্তৃতা ৰাখিছে। আমি ভাবো সমাজৰ লাভ হ'ব, ইয়াতে এটা উপকাৰ হ'ব আৰু মানুহে আইন বিষয়ে গম পাব। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।